ড্ৰিমলেণ্ড আৰু ইয়াত আজি কি নেদেখা বস্তু দেখিলোঁ আৰু ইয়াত কি এক্টিভিটি কৰিব পৰা যায় বা আপুনি কি এনজয় কৰিব পাৰিব বা সৰু ল'ৰা ছোৱালীৰ কাৰণে কেনে হ'ব এই ড্ৰিমলেণ্ডত গ'লে গতিকে আজিৰ ভিডিঅ'ত সকলোখিনি চাব পাৰিব। Hey guys, নমস্কাৰ। আমি যাই আছোঁ ড্ৰিমলেণ্ডলৈ গুৱাহাটী। চাই থাকক আৰু আমি তাতে বস্তুবিলাকত উঠিম। ড্ৰিমলেণ্ডত আগতে গৈ পাইছা নাই? নাই, মই এবাৰ ফাৰ্ষ্ট। আমিও ফাৰ্ষ্ট টাইম, গতিকে গৈ আৰু আমি এনেকৈয়ে গোটেই কেইজনে হাঁহি ধেমালিৰ মাজেৰে গাড়ীত গান শুনি গৈ আছোঁ আৰু মই ভইচ অভাৰ দিছোঁ কাৰণ কিয় মোৰ চাউণ্ডখিনি ইমান এটা ভাল হোৱা নাছিলে, সেইটো কাৰণে মই ভইচ অভাৰ দিলোঁ আৰু এনেকৈয়ে গোটেইকেইজনে আমি গৈ আছোঁ আৰু আজি দেওবাৰ আছিলে, গতিকে ভাবিলোঁ একবাৰ ড্ৰিমলেণ্ডৰ পৰা আহোঁ, আগতে গৈ পোৱা নাই, ফাৰ্ষ্ট টাইম যিহেতুকে তাত কেনে লাগে বা কি এক্টিভিটি কৰিব পৰা যায় বা সৰু ল'ৰা ছোৱালীৰ কাৰণে কেনেকুৱা হ'ব খেলিবলৈ আৰু সকলোখিনি দেখাম আজিৰ এই ভিডিঅ'ত, আপোনালোকে চাই থাকিব শেষলৈ। আৰু এতিয়া আমি ৰঙিয়াৰ পৰা ওলাইছোঁ, ৰঙিয়াৰ পৰা আমি জালুকবাৰী যাম, জালুকবাৰীৰ পৰা খানাপাৰা আৰু এয়া ৰঙিয়া ৰোড দেখিছে। গতিকে আজি বহুত মানে এটা ধুনীয়া পৰিৱেশ, কিন্তু অলপ ৰ'দ বেছি দিছে, তথাপিতো চাওকচোন মেঘখন কি ভাল লগা হৈছে। বাইহাটাৰ যিখন নতুনকৈ ব্ৰিজ বনাইছে এই ব্ৰিজখন পাইছিলোঁ আৰু ব্ৰিজখন মানে কি বহুদিন আগতে কমপ্লিট হৈছিলে কিন্তু খোলা দিয়া নাছিলে আৰু ইয়াৰ কাৰণ আমি ধৰিব পৰা নাছিলোঁ। পিছত গম পালোঁ যে এই যে লাইনৰ পোষ্টকেইটা দেখিছে ইয়াত হাই ভল্টেজ তাৰ মানে ওপৰেৰে গৈছিল আৰু এই পোষ্টকেইটা বনোৱা নাছিল, তাৰ বাবে বহুদিন মানে বন্ধ কৰি থৈ দিছিলে আৰু সেই পোষ্টকেইটা এতিয়া বনাই ৰেডি কমপ্লিট হৈ গ'ল গোটেই, তাৰপিছত খোলা দিলে। এতিয়া আপুনি এই ব্ৰিজখন চাওক কি ধুনীয়া পৰিৱেশ, এইফালে আৰু মানে মাজত ডিভাইডাৰ আছে আৰু বহুত বহলকৈ বনাইছে আৰু ব্ৰিজখন ইমানেই দীঘল মানে গৈ কিবা এটা ভাল লাগি যায় আৰু ইয়াত আপোনালোকে যদি ইচ্ছা কৰে ৰৈ চেলফি উঠিব পাৰে, বহুত ধুনীয়া মানে লাগে আৰু চেলফি ফটো উঠাই কিনে বহুত ধুনীয়া লাগে। গতিকে আপোনালোকে আহিলে ইয়াত চেলফি উঠিব পাৰিব, ন' প্ৰব্লেম, ফটো শ্বুট কৰিব পাৰিব। বাকী এই দেখিছে বহুত ধুনীয়া ব্ৰিজ আৰু এতিয়া মানে আগতকৈ যান জঁট কমিছে, আগতে বাইহাটা চাৰিআলি ক্ৰছ কৰিব লাগিলে চিন্তা লাগি গৈছিল আৰু বহুত প্ৰব্লেম হৈছিল, বিশেষকৈ বাৰিষাৰ দিনকেইটাত তলৰ ৰাস্তাটো বহুত বেয়া আছিলে, কিন্তু এতিয়া ব্ৰিজখন খুলি দিয়াই যান জঁট কমিলে আৰু বহুখিনি মানে ভাল হৈছে আৰু তলৰ ৰাস্তাখিনি এতিয়া ভাল কৰিছে যেনিবা, কিন্তু এতিয়া আৰু ওপৰেৰে গৈ আছোঁ যে এতিয়াকৈ চিন্তা নাই আৰু তলৰ ৰাস্তাও ভাল ওপৰৰ ৰাস্তাও ভাল, মাত্ৰ আপুনি গৈ থাকক বিনা টেনশ্যনত। আৰু এনেকৈ গৈয়ে আছোঁ, ব্ৰিজখন ক্ৰছ কৰিব পৰা নাই, মোটামুটি 1-1.5 কিলোমিটাৰমান লম্বা আছে চাগে। এয়া দেখিছে জালুকবাৰী পালোঁ আৰু বেছি দূৰ নাই, পুৰা ফুল ফান হ'ব আজি। এনাৰ্জি শেষ কৰিলে কেনেকৈ হ'ব, পুৰা এনাৰ্জি বচাই ৰাখা, তাতে যাই পুৰা বস্তি কৰিব লাগে না নিচান। আৰু এনেকৈ আহি খানাপাৰা পালোঁ আৰু এই খানাপাৰা ব্ৰিজৰ তলেৰে আমি গাড়ীখন ঘূৰাইছোঁ। মানে কি হ'ল, প্ৰথমতে আমি গুগল মেপত চাই কিনে এটা সৰু ৰাস্তাৰে গৈ আছিলোঁ, ৰাস্তাটো ইমান ভাল নাছিলে আৰু বহুত সৰু হৈছিল, গাড়ীখন কিবাকৈ লৈ গৈছিলোঁ, তাৰপিছত আৰু ইয়াৰ আগত মানে গাড়ী নিব নোৱাৰি, শেষত আমি সোধাত মানে আমাক ঘূৰাই পঠালে আৰু এনেকৈ মানে খানাপাৰাৰ ব্ৰিজৰ তলেৰে আহিব ক'লে আৰু এনেকৈ আহি এইটো ৰাস্তা পালোঁ আৰু এইটো ৰাস্তাৰে আমি এতিয়া গৈ আছোঁ আৰু খানাপাৰাৰ পৰা এই ৰাস্তাটোৰে বেছি দূৰ নহয়, একেবাৰে অলপ 1 কিলোমিটাৰমানে হ'ব চাগে বা তাতকৈ কম হ'ব পাৰে, কিন্তু বেছি নহয়। আৰু এনেকৈ আহি সোমালোঁ আৰু ইয়াতে টিকটৰ প্ৰাইচ লিখা আছে দেখিছেনে, ডাঙৰৰ কাৰণে 600 টকা আৰু সৰুৰ কাৰণে 400 টকা। গতিকে ইয়াতে আহিলে ডাঙৰে 600 টকা দিব লাগিব আৰু সৰু 400 টকা আৰু এনেকৈ আমি টিকট কাটি ল'লোঁ, কাটি লৈ এতিয়া আছোঁ আমি গেটত আৰু ইয়াতে ফটো চটো উঠিলোঁ আৰু ইয়াৰ পিছত আপোনালোকে চাই লওক, এতিয়া আৰু ভইচ অভাৰ নকৰোঁ। মই বহুত বেছি টিকটৰ দাম চাওঁ হাতত কি মাৰি দিয়ে। ইয়াতে বেগ চেক কৰে আৰু ইয়াতে লকাৰ চকাৰ পাম নেকি একলেণ্ডৰ দৰে। বাকী আৰু ড্ৰিমলেণ্ড ফাৰ্ষ্ট টাইম আহিছোঁ, গতিকে কেনেকুৱা ইমান গমো নাপাম আৰু ইয়াতে গাড়ী ৰাখাই আছে, এইবিলাক চলে না নচলে নাজানো বাৰু।
ফটো মাৰিব পাৰিম চাগে ফটো মাৰাৰ কাৰণে ৰাখিছে চাগে এইখন নচলিব এইকেইখন জাষ্ট ফটো মাৰাৰ কাৰণে এইয়া ইফালে উঠি আছে ইয়াতে লিখা আছে ড্ৰিমলেণ্ড আৰু ৰ'দৰ পোহৰৰ কাৰণে ভিডিঅ'বিলাক ভালকৈ মানে অলপ কলা কলা দেখা হ'ব পাৰে চাই থাকিব এয়া পুৰা টিম আমাৰ এইকেইজন মানুহ ফালৰ পৰা উঠি আহিলোঁ আহি ইয়াতে এইবিলাক দেখিব পাৰিছে অলপ অলপ ইয়াতে চবতে যাম দেখাই দিম আৰু গা পা ধুম ইয়াতে গৈ আছোঁ আৰু কি আছে চাই ল'ম আৰু যাই আছোঁ ওপৰলৈ অলপ একলেণ্ডৰ লগত একেই দিয়া তাতেও তেনেকুৱা আছিল আৰু ইয়াতো একেই আৰু ওপৰত কি আছে বৰ্তমান ওপৰত গৈ আছোঁ পাছত গা পা ধুম আৰু মেইনলি এইটোৱে আৰু গা ধোৱা ওপৰত গৈ আছোঁ এতিয়া ভাগৰ লাগি গ'ল অলপ উঠোতে আৰু গুগল মেপ চাই যদি যায় আপোনালোকে হয়তো অলপ ভুল হ'ব পাৰে আমি আগেদি গ'লোঁ তাত বহুত সৰু ৰাস্তা এটাত আছে আকৌ বেক হৈ আহিব লগা হ'ল আৰু যেতিয়া আহে খানাপাৰাৰ ব্ৰিজৰ তলেদি ইউটাৰ্ণ লৈ কিনে তাত মানুহক সুধিলে দেখাই দিব বা অকণমান আহি কিনে পায় তাত গতিকে সেইটো চাই ল'ব আৰু গুগল মেপ ইউজ কৰি নাযাব পটককৈ এই মাজনে বা কি কৰি আছে তাতে কিবা কৰি আছে আৰু এতিয়া ইয়াতে উঠিলোঁ মজা লাগিছে মানে কি হ'ল ৰ'দ বহুত দিছে ন গতিকে ইমান গৰম লাগিছে ইয়াতে উঠাৰ কাৰণে এতিয়া হাৱা লাগি আছে ফেনৰ দৰে বঢ়িয়া হাৱা লাগি আছে প্লাছ মজা কেতিয়াবা সৰু ল'ৰা ছোৱালীৰ দৰে হ'ব মন যায় ভাল লাগিছে দে হাল্লা চাল্লা নাই দেখোন কাৰো চাই ল আৰু য'ত যি আছে চবতে উঠিম আজি পুৰা ফুল ফান হ'ব ভিডিঅ' আজি ইয়াৰ পৰা নামিলোঁ আৰু কাষত আছে লণ্ডন বাছ এইখনত অকল সৰু ল'ৰা ছোৱালীক উঠাই আমাক নুঠালে এয়া দেখিছে এনেকৈ ঘূৰাই থাকে লণ্ডন বাছ আমাক নুঠালে বেয়া লাগিল উঠিব পাৰিলে ভাল আছিল তুমিওতো সৰু আছিলা তোমাক কিয় উঠাব নিবি হাইব্ৰিড হৈ গ'ল ইয়াৰ পিছত আহিলোঁ ইয়াত ধেনু কাৰ মাৰিবলৈ প্ৰথমতে বাৰু নিচানাত লগা নাই আৰু যিটো টাৰ্গেট আছিল কিন্তু ছেকেণ্ডডাল পূৰা টাৰ্গেটত লাগি গৈছে আৰু আগতে এনেকৈ ধেনু কাৰ মাৰি পোৱাও নাছিলোঁ তথাপিতো ছেকেণ্ডবাৰ মই পূৰা টাৰ্গেটত লগাই দিছোঁ মাজতে মজা আংকল ভাল লাগিলে বাৰু বহুত দিন মানে আগতে সৰুতে বনাই কিনে মাৰিছিলোঁ ধেনু কাৰ কিন্তু ডাঙৰ হোৱাত এই আৰু আজি মাৰিলোঁ বহুত বছৰৰ মূৰত যিয়ে নহওক টাৰ্গেটত লগাইছোঁ ভাল লাগিছে আৰু ইয়াৰ পিছত আহিলোঁ এইখনত আৰু ইয়াতে উঠিলোঁ আৰু ইয়াতে মানে কি হ'ল এইখন ঘূৰাই একেবাৰে ওপৰলৈ লৈ যায় আৰু দেখাত বেছি দূৰ নালাগিলেও কিন্তু যেতিয়া তাত বহা যায় তেতিয়া গম পোৱা যায় আচলতে কিমান ওপৰত দৃশ্য চাওক
এইফালে চাওক বঢ়িয়া মানে পাহাৰ চাহাৰ আছে কাষত বঢ়িয়া লাগে আহি কবা আছে লাহে লাহে ইমান ভয় লাগিব লাগে আপোনাৰ আৰু ইয়াৰ পিছত বহুত খেলিব লগা বস্তু আছে চাই দেখিব এই ইয়াতে চাইকেল আছে এইখন চাইকেল দেখিছে তাত উঠিম পূৰা এইটো 360 ঘূৰে গতিকে তাত উঠিম চাওঁ পাৰোঁ নে নোৱাৰোঁ আৰু ড্ৰিমলেণ্ডখন আচলতে বহুত বেছি ডাঙৰ নহয় আৰু এইটো যদি উঠে নহয় আপুনি গোটেই ড্ৰিমলেণ্ডৰ দৃশ্যটো আপুনি দেখা পাব ভালদৰে এইফালে চাওক খেলনা বস্তু সেইফালে আছে অলপ খেলনা বস্তু ইয়াতে চুইমিং পুল আছে আৰু এইফালে গেট ভেট কিবা কিবি আছে আৰু এটা ইণ্টাৰেষ্টিং বস্তু ইয়াতে মানে 370 আছে আমিতো এনে ধৰক 3D ফিল্ম চায়ে থাকোঁ কিন্তু 70টো চাই পোৱা নাই গতিকে 70 চাম আৰু কেমেৰা কৰিব দিয়ে নে নিদিয়ে নাজানো বাৰু দিলেতো ভাল কথা নিদিলে আৰু উপায় নাই গতিকে 70ও চাম গতিকে গোটেইখিনি এক্টিভিটি কৰিম আৰু চাই থাকিব আপোনালোকে ইয়াৰ পিছত আহিলোঁ এইখন চাইকেল চলাব আৰু এইখন চাইকেল চলোৱা ইমান সহজ নহয় দেখাত মানে এনেকুৱা লাগে যেন সহজ পাৰিম কিন্তু ইমান ইজি নহয় আৰু এই বেলকেইডাল দেখিছে এই বেলকেইডাল যদি নামাৰোঁ তেনেহ'লে ওপৰত যোৱাৰ সময়ত উল্টি পৰিম সেইকাৰণে বেলকেইডাল মাৰি লৈছোঁ ভালকৈ মাৰি দিছে আৰু এতিয়া মই মানে ঘূৰিবই পৰা নাই ইমান জোৰ লাগে আকৌ এই তলৰ মানুহজনে ঠেলি দিছে তাৰ কাৰণে এনেকৈ ঘূৰি গৈছোঁ যিয়ে নহওক বাৰু দুপাকমান মাৰিলোঁ আৰু এইটো মই ভইচ অভাৰ দিব লগা এইকাৰণে হ'ল কাৰণ ইয়াৰে যেতিয়া এই এক্টিভিটি কৰিছিলোঁ তেতিয়া বেকগ্ৰাউণ্ডত মানে গান বাজি আছিলে সেইটো কাৰণে কপিৰাইটৰ কাৰণে মই এইটো ভইচ অভাৰ দিলোঁ চাইকেল চলালোঁ আৰু সেইফালে এটা আছিলে তাত নুঠিলোঁ সেইটো বৰ ওলাত পালত ঘূৰাই উঠিলোঁ কিন্তু অকলে পৰিলোঁ ভাল নালাগে গতিকে নুঠিলোঁ আৰু নৰাটো কোনো কাৰণ নাই চব পাৰোঁ এতিয়া আহিছোঁ 70 চাবলৈ এয়া 70 চাবলৈ আহিছোঁ আৰু কেমেৰা কৰিবৰ পাৰ্মিশ্যন দিছে বাট কেনেকুৱা বা 70ৰ এক্সপিৰিয়েঞ্চ নাই গতিকে চাই লওঁ আৰু আপোনালোকক চাব দেখাই আছোঁ চিট ফুল হ'ল নেকি ভাই আইও আগত বহিলা তুমি এনেকৈ আলি দিয়া চশমা দিছে নেকি ক'ত গমেই পোৱা নাই চশমা লাগিব চশমা লৈছা চশমা এতিয়া যদি মই দেখিছে এনেকুৱা দেখি আৰু এই যে চশমা যদি আমি কেমেৰাত দি দিওঁ চাওক মই চশমাযোৰ লগাই কেমেৰাটো দেখাবলৈ চেষ্টা কৰিম এতিয়া আৰম্ভ হ'ব 70 মাৰা দেখুৱা 70 Hey guys, 70 Lisan, something. dulu udah. Yay! Oh, Lisan. Dulu tak pijak kok, Bay. চশমাযোৰ দেখাব পৰা নাই বাবা ধৰি থকা দেই
7D চালোঁ আৰু কিবা কিবি আছিল উঠা নগ'ল আৰু মানে দেহাই নাটানা হৈ গৈছে ভাগৰ লাগি গ'ল আৰু এইফালে উঠিব লাগে না এইবিলাক পাহাৰত বহুখিনি উঠিব লাগে আৰু ভাগৰো লাগে আজি তাতে আৰু ৰ'দটো বহুত কাৰাকৈ দিছে চ' বহুতকেইটাত নুঠিলোঁ আৰু যিকেইটাত পাৰোঁ উঠিলোঁ আৰু 7D দেখিলে আপোনালোকে 7Dৰ এক্সপিৰিয়েঞ্চ বৰ বেছি ভাল বুলি নকওঁ কাৰণ যিটো তাতে টেম্পুৰ ৰানৰ দৰে হেৰিটো দেখাইছে ইমান মানে সুবিধা মানে ভাল এক্সপিৰিয়েঞ্চ নহয় আৰু 7D তথাপিতো চালোঁ নাই মোমাতকৈ কণা মোমাই খাত গতিকে নেদেখাতকৈ চালোঁ আৰু এতিয়া চুইমিং পুল এতিয়া তাৰ পৰা নামি আহিলোঁ আৰু এতিয়া গা ধুম আৰু গা ধোৱাৰ আগতে আইচৰ ঘৰত এবাৰ সোমাই চাওঁ বৰফৰ ঘৰত আৰু ৰ'দটো দেখিছেনে চকুৱে মেলিব নোৱাৰি ইমান গৰম আচৰিত সেইকাৰণে আগে বৰফৰ ঘৰত সোমাওঁ তাৰপিছত গা ধুম এইটোতো উঠিব পৰা যায় কিন্তু হেৰিটো আৰু বহুত গৰম পৰিছে গতিকে প্ৰথমে ভাবিলোঁ গায়ে ধুই লোৱা যাক আৰু এনেকৈ গা ধুই কিনে তাৰপিছত এই বৰফৰ ঘৰত যাম Itu orang petrus kese. Ayo mau mulai. Saya makan di situ. Kui makan aja. Kaisa. Dia bilang benar Kaisa. Kira di sini San. Kalau to lagi ya. প্ৰায় 2 ঘণ্টামান গা ধুলোঁ আৰু নোৱাৰি আৰু চকুটো ৰঙা হৈ গৈছে এতিয়া এই বৰফৰ ঘৰত যাম এইফালে বাই বাই দিলোঁ আৰু ইমান গা ধুব নোৱাৰি এই তাত উঠা নহ'ল বহুত ওখ ইয়াতে উঠিলোঁ না গা ধোৱা আৰু ফটোবিলাক মানে ভিডিঅ' কৰা নাই আৰু গা ধুতে তাৰমানে যোৱাবাৰ একলেণ্ডত মোবাইল কৰি কিনে বেয়া হৈ গ'ল আৰু ইয়াতে কভাৰো কিনা নহ'ল সেইকাৰণে আৰু ভিডিঅ' কৰা নাই আৰু ভিডিঅ' কৰি থাকিলে এনজয় কৰিব নাপায়তো গতিকে ভিডিঅ' কৰা নাই আৰু ইয়াত ডাঙৰ ডাঙৰ কুলাৰ লগাই থৈছে সেইফালে এটা আছে সেইফালে এটা আছে ইয়াতে খেলিব পাৰিম মানে এটা ফিল হয় যে ঠাণ্ডাৰ দিনত মানে বৰফৰ জেগাত যাই কেনে তেনেকুৱা এটা ফিল হয় আৰু এইফালে আছে এটা ইগলু এইটো দেখিছে এইটো ইগলু আৰু ইয়াৰে ভিতৰত সোমাই যাব পাৰি আৰু এইবিলাক ইমান পিছল হৈ আছে মানে সাংঘাতিক ইয়াতে বিৰাট ভয় লাগে খোজ দিবলৈ ভৰি পৰিলে পিছলি যায় আৰু ইয়াতে যদি পৰে মাথা ফাটি যাব বহুত সাৱধান এই বৰফৰ ঘৰ টিকেট চাব লগা নাই ইয়াতে এইটোৱে ৰুম আৰু মানে ৰুম আৰু ইয়াতে মানে লগাই দিছে ইয়াতে এইবিলাক ঠাণ্ডা কৰি বৰফ কৰি ৰাখিছে আপোনাৰ ৰাখি থৈ দিছে এফালে এইটো ঘৰটো ৰাখি থৈ দিছে আৰু ইয়াতে আপোনাৰ এনেকৈ সস্তা ইয়াতে যদি পৰে মানুহ মাথা কাটি যাব আৰু যাব নোৱাৰি মই এবাৰ ট্ৰাই কৰিলে যাবলৈ পিছতে তাতে যাব নোৱাৰি আৰু সেইবিলাক তেনেকুৱা বৰফ নহয় যে একচুৱেলি যে কাশ্মীৰত যেনেকুৱা বৰফ পৰিলে খেলি থাকে তেনেকুৱা বৰফ নহয় ডাঙৰ ডাঙৰ ইমানে পিছত নোৱাৰি আৰু ঠাণ্ডা যথেষ্ট এতিয়া হাত চাত কিবা লাগি গৈছে নোৱাৰি আৰু ইয়াত বেছি এই বৰফৰ এইবিলাক আৰ্ট কৰি থৈছে ইয়াতে তেনেকুৱা একো নাই এইবিলাক খেলিবৰ কাৰণে থৈ দিছে ভালুক আছে হৰিণা আছে পেঙ্গুইন আছে এইফালে ইগলু আছে
আৰু মই বেক কেমেৰা দি কৰিছিলোঁ একচুৱেলি বেক কেমেৰাটো কিবা এটা হ'ল সেইবিলাক ভাল হোৱা নাই এতিয়া এইটো ফ্ৰণ্ট কেমেৰা দি কৰিলোঁ হয় বাবা হয় ৰম হৈ গ'ল আৰু একোলেন বহুত এনজয় কৰিলোঁ আজি ছানডে আছিল আৰু এতিয়া বাই বাই এতিয়া যাওঁ আৰু ছানডে